आज दोपहर लगभग 11:30 पर असम के सोलतपुर जिले के अंतर्गत बड़ीपाड़ा में सीपीआई दल द्वारा 4 सूत्री मांगों को लेकर एक धरना प्रदर्शन कार्यक्रम आयोजित किया गया। गौरतलब है कि राज्य सरकार द्वारा बिना उचित पुनर्वास प्रदान किए विभिन्न स्थानों पर चलाए जा रहे अमानवीय बेदखली अभियान को बंद करने, गाय बछड़े को जाली घोटाले की जांच करने तथा सभी घोटालों की उच्च स्तरीय जांच सुनिश्चित करने, विदेशी घोषित करने के लिए अल्पसंख्यक समुदाय के लोगों को हो रही प्रताड़ना को बंद करने, एनआरसी को शीघ्र प्रकाशित कर अधिसूचित करने की मांगों को लेकर संगठन द्वारा आज बड़ीपाड़ा में धरना प्रदर्शन कार्यक्रम किया गया। असम से प्रशांत बैस की रिपोर्ट। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাইছোঁ। আৰু লগে লগে যি উচ্ছেদৰ তেওঁলোকৰ যি লক্ষ্য, আমাৰ দেশৰ পুঁজিপতিসকলক অসমৰ মাটি, অসমৰ খনিজ সম্পদসমূহ গোটাই দিয়াৰ যি নীতি, সেই নীতি পৰিহাৰ কৰি অসমৰ বসবাস কৰা যিসকল খেতিয়ক, দখলীকৃত খেতিয়ক, মাটি দখল কৰি আছে, সেইসকল খেতিয়ক আৰু সেই মাটি জৰীপ কৰি খেতিয়কসকলক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰে। দ্বিতীয়তে বিদেশী নাগৰিক, বিদেশী বহিষ্কাৰৰ যি নাটক, সেই নাটক বন্ধ কৰক আৰু দেশৰ এনআৰচি প্ৰকাশ কৰক, বিদেশী সমস্যা সমাধান কৰক। অবৈধ নাগৰিক, সন্দেহযুক্ত নাগৰিকৰ নামত আমাৰ দেশৰ নাগৰিকক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে হাৰাশাস্তি দিয়া কাৰ্য তেওঁলোকে অবিলম্বে বন্ধ কৰক আৰু দেশৰ সৰ্বসাধাৰণৰ যি জীৱন জীৱিকাৰ যি সমস্যা, নিবনুৱাৰ সমস্যা, কৰ্মসংস্থাপনৰ সমস্যা, ব্যৱসায়িক সমস্যা, খেতিয়কৰ সমস্যা, খৰাং বতৰ, জলসিঞ্চনৰ ব্যৱস্থা নাই, কৃষিৰ উপকৰণ ব্যৱস্থাৰ আজি সুলভ মূল্যত যি যোগান ধৰাৰ ব্যৱস্থা, সেই খেতিয়কসকলক ৰক্ষা কৰাৰ কাৰণে, সহায় কৰাৰ কাৰণে তেওঁলোকে